হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য মেজেষ্টিক একাডেমি। আপোনাক সকলোকে মই দীপজ্যোতি মেজেষ্টিক একাডেমিলৈ স্বাগতম জনাইছোঁ। কেনেকুৱা সকলোৰে ভালে আছে নিশ্চয়। চ' আপোনালোকৰ যিটো প্ৰিপেৰেশ্যনৰ যাত্ৰা, সেই জাৰ্ণিটো আপোনালোকে ইতিমধ্যে আৰম্ভ কৰিছে চাগে। হয়, আপোনালোকৰ এই যিটো জাৰ্ণি হয়, আপোনাৰ সেই জাৰ্ণিটো মই আৰু অকণ সুবিধা হ'বৰ কাৰণে, আপোনালোকৰ কাৰণে আৰু অকণ ইজি হ'বৰ কাৰণে এটা মই নতুন চিৰিজ লৈ আহিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, য'ত আমি ডিছকাছ কৰিম আমাৰ আহিবলগীয়া যি ADR 3.0 আৰু আছাম পুলিচৰ যিটো কোৱান্টছৰ পাৰ্ট আছে, সেই কোৱান্টছৰ পাৰ্টৰ ওপৰত আজি আমি ফাৰ্ষ্ট ভিডিঅ'টো লৈ আহিছোঁ, য'ত আমি ডিছকাছ কৰিম কিহৰ ওপৰত, ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ ওপৰত, অনুপাত আৰু সমানুপাতৰ ওপৰত। যেনেদৰে আমি ৰিজনিঙৰ পাৰ্টটো আৰম্ভ কৰিছিলোঁ, ঠিক তেনেদৰে আমি এই কোৱান্টছৰ পাৰ্টটো আমি কি কৰিম, আৰম্ভ কৰিম। চ' আজিৰ পাৰ্টটো আপোনালোকে ভালদৰে চাব। ইয়াৰ টপিকটোত ৰেচিঅ' প্ৰপৰ্চনৰ যিখিনি আপোনালোকৰ ডাউট আছে, সকলোখিনি আজি এই পাৰ্টতে আপোনাৰ কি হ'ব, ক্লিয়াৰ হ'ব। তাক লৈ আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নাই। জাষ্ট আপোনালোকে গোটেইখিনি বস্তু ভালদৰে বহি পেলাই চাওক। অ'কে, আৰু লগতে বহি কলম উলিয়াই লওক। যেনেকৈ মই কৰি গৈছোঁ আপোনালোকে তেনেকৈ বস্তুখিনি চাব, তেনেকৈ বস্তুখিনি লিখিব, তেনেকৈ বস্তুখিনি বুজিবলৈ চেষ্টা কৰিব। হ'ব, চ' দেৰি নকৰোঁ, আজিৰ যিটো ছেশ্যন আছে সেই ছেশ্যনটো আমি কি কৰোঁ, আৰম্ভ কৰোঁ। তেনেহ'লে ছেশ্যনটো আৰম্ভ কৰাৰ আগতে জাষ্ট অকণমান মই ৰেচিঅ'টো হয় কি তাৰ বিষয়ে অকণমান আপোনালোকক কৈ দিওঁ। চ' ৰেচিঅ' বেলেগ একো নহয়, ঠিক আছে। ৰেচিঅ'টো আমাৰ কি হয়, মেইনলি দুটা বস্তুৰ মাজত যদি আমি তুলনা কৰোঁ, আৰু সেই দুটা বস্তু কি হ'ব লাগিব, ছেম হ'ব লাগিব। ঠিক আছে, ধৰি ল'লো মই অলপ সময়ৰ কাৰণে আপোনাৰ আৰু মোৰ মাজত কি কৰিছোঁ, বয়সৰ তুলনা কৰিছোঁ। ঠিক আছে, এজৰ আমি কি কৰিছোঁ, তুলনা কৰিছোঁ। বা আপোনাৰ আৰু মোৰ মাজত ৱেইটৰ তুলনা কৰিছোঁ, বা আপোনাৰ আৰু মোৰ মাজত কি কৰিছোঁ, হাইটৰ তুলনা কৰিছোঁ। মানে আমি কি কৰিব লাগিব, তুলনা কৰিব লাগিব, কম্পেয়াৰ কৰিব লাগিব দুটা ছেম বস্তু, দুটা ছেম ইউনিট থকা বস্তু আমি কি কৰিব লাগিব, কম্পেয়াৰ কৰিব লাগিব। আৰু সেই কম্পেয়াৰিজনটোকে আমি কি বুলি ক'ম, ৰেচিঅ' বুলি ক'ম। ঠিক আছে, অকল দুটা বুলি নহয়, দুটাতকৈ বেছিও ল'ব পাৰোঁ। জাষ্ট আপোনালোকক বুজাবৰ কাৰণে আমি দুটা বুলি কৈছোঁ। দুটা বস্তু যেতিয়া আমি কম্পেৰিজন কৰিম, সেই বস্তুটা কি হ'ব লাগিব, ছেম হ'ব লাগিব, মানে সিহঁতৰ ইউনিট ছেম হ'ব লাগিব। তেতিয়া তাক আমি কি বুলি ক'ম, ৰেচিঅ' বুলি ক'ম। আৰু এটা কথা মই ইয়াতে কৈ থওঁ, অলৰেডি মই আপোনালোকে জানেই, তথাপিও মই কৈছোঁ যে ৰেচিঅ'ৰ যেতিয়া কথা কোৱা হয়, আমি সদায় মনত ৰাখিব ৰেচিঅ'ক আমি এই চিম্বলটোৰে লিখোঁ। মানে যদি মোক ইয়াত যেনেকৈ মই লিখিছোঁ D:A, ইয়াৰ মিনিং কি হৈ আছে, D/A হৈ আছে। ঠিক আছে, ইয়াৰ মিনিং হৈ আছে আমাৰ D/A। চ' এইটো বস্তু সকলোৱে মনত ৰাখিব। অ'কে, এতিয়া চাওঁ, মই এতিয়া কৈ আছিলোঁ যে তুলনা আমি কাৰ মাজত কৰিছোঁ, আপোনাৰ আৰু মোৰ মাজত কৰিছোঁ। কিহৰ তুলনা, বয়সৰ তুলনা। মানে মই ধৰি লওঁ আমাৰ বয়সৰ তুলনা কি কৰিছোঁ, 3:2 হিচাপে আমি ভাবি লৈছোঁ। ঠিক আছে, মানে মোৰ কি হৈ আছে ইয়াতে, ডিৰ কাৰণে 3 পাৰ্টছ হৈ আছে, আৰু এৰ কাৰণে কি হৈ আছে, মোৰ 2 পাৰ্টছ হৈ আছে। এতিয়া ছেম বস্তুৱে যদি মই এতিয়া এইজটো যদি মই ডেইজত কাউণ্ট কৰিলোহেঁতেন, তেনেহ'লে এইটো মোৰ কি হ'লহেঁতেন, ডিৰ কাৰণে এইটো কি হ'লহেঁতেন, 3 days হ'লহেঁতেন, আৰু এৰ কাৰণে এইটো কি হ'লহেঁতেন, আমাৰ 2 days হ'লহেঁতেন। যদি মই এইটো মান্থত কাউণ্ট কৰিলোহেঁতেন, তেনেহ'লে ডিৰ কাৰণে এইটো কি হ'লহেঁতেন, 3 months, আৰু এৰ কাৰণে কি হ'লহেঁতেন, এইটো 2 months। চ' এটা বস্তুৱে মনত ৰাখিব, যেতিয়া তুলনা কৰা হয়, যেতিয়া আমি অনুপাতৰ কথা কওঁ, যেতিয়া আমি ৰেচিঅ'ৰ কথা কওঁ, সদায় আমাৰ কি হ'ব লাগিব, যিটো ইউনিট হয়, ইউনিট বুলি ক'লে বা আমাৰ এটা বস্তু মনত ৰাখিব যে দুটা ছেম বস্তু হ'ব লাগিব। তেতিয়াহে আমি কি কৰিব পাৰিম, ৰেচিঅ' কৰিব পাৰিম, বা তেতিয়াহে আমি কি কৰিব পাৰিম, তুলনা কৰিব পাৰিম, বা তেতিয়া আমি কি কৰিব পাৰিম, অনুপাত উলিয়াব পাৰিম। ক্লিয়াৰ হৈ যায় সকলোৰে? ইয়াতে মই এটা কথা কৈ থওঁ আপোনালোকৰ লগতে, এই যিটো ৰেচিঅ' হয়, এই যিটো আমি ৰেচিঅ' দেখি আছো, ই কি হয়, এটা ভেৰিয়েবল হয়। আপোনালোকে নাভাবিব যে ডি সদায় 3 থাকিব, এ সদায় 2 থাকিব। যদি মই এনেকুৱাকে লিখো, ৰেচিঅ'টো ধৰি লওক, ইয়াতে মই লিখি দিলো, আৰু ইয়াতে মই লিখি দিলো 8। অ'কে, এতিয়া যদি মই ইয়াক কি কৰো, ৰেচিঅ'টো যদি মই কেনচেল কৰো, আৰু এটা পইণ্ট মনত ৰাখিব হা, ৰেচিঅ'টো সদায় আমি কি কৰিম, চিম্পলেষ্ট ফৰ্মত লিখিম, একেবাৰে সহজত লিখিম, মানে একেবাৰে সৰু ভেলুটো লিখিম, মানে ৰেচিঅ' কৰোঁতে, যেতিয়া ৰেচিঅ'ৰ আমি মানটো লিখো। ঠিক আছে, এতিয়া যদি মই এইটো কাটো, 4ৰে কাটো, মোক 3বাৰ গ'ল, 4ৰে কাটো মই কেইবাৰ গ'ল, 2বাৰ গ'ল। আল্টিমেটলি কৈ আমি কি পালোগে, চাওক 3:2 পালো ন, যিটো লিখিছিলো আমি সেইটোৱে পালো। ত' সেইকাৰণে কোৱা হয় ৰেচিঅ' সদায় কি হয়, আপোনালোকৰ ৰেচিঅ' সদায় এটা কি হয়, আমাৰ ভেৰিয়েবল হয়। ইয়াৰ ভেলুখিনি কি কৰে, ভেৰি কৰি থাকে। বুজি পালে? মানে মই ইয়াতে কি কৰিলো, চাওক 3ৰ লগত মই ইয়াতে 12 পাবৰ কাৰণে 4 মাল্টিপ্লাই কৰিলো। ছেম বস্তু মই ইয়াতো কৰিব লাগিব। যদি ইয়াত মই 4 মাল্টিপ্লাই কৰিছো, এৰ পাৰ্টৰ লগতো মই কি কৰিব লাগিব, 4 মাল্টিপ্লাই কৰিব লাগিব। অ'কে, মই 3ৰ লগত যদি মই ইয়াত 5 মাল্টিপ্লাই কৰিলো, দেন মই 2ৰ লগত ইয়াত কি কৰিলো, 5 মাল্টিপ্লাই কৰিলো। চ' তেনেকুৱাকে কি হয়, আমাৰ ৰেচিঅ'খিনি মাল্টিপ্লাই কৰিব পৰা যায়। সেইকাৰণে ৰেচিঅ'ৰ কি হৈছে, ভেলুখিনি যিহেতু ভেৰি কৰি থাকে, চ' ভেৰিয়েবল হয়, সেইকাৰণে আমাক ইয়াত কি, যিহেতু ভেলুকেইটা ভেৰি হৈ থাকে, মানে বেলেগ বেলেগ হৈ থাকে, বাৰে বাৰে। এবাৰ আমি পাই গলো ধৰি লওক 3:2, নেক্সট আমি যেতিয়া 4 মাল্টিপ্লাই কৰিলো 4:8, আল্টিমেটলি গৈ পেলাই কিমান পাম, আল্টিমেটলি গৈ পেলাই আমি 3:2 পাম। যেহেতু ইয়াৰ ভেলুকেইটা আমি বেলেগ বেলেগ ধৰণৰ পাই, চ' সেইকাৰণে আমি ভেৰিয়েবল বুলি কোৱা হয়। সেইটো বস্তু সদায় আপোনালোকে কি কৰিব, মনত ৰাখিব। এই যিটো ৰেচিঅ' হয়, এতিয়া আমি ৰেচিঅ'ৰ কথা কৈছোৱেই, আৰু অকণমান ইয়াৰ বিষয়ে কৈ থৈ যাওঁ, যে যিটো ৰেচিঅ' হয়, এই ৰেচিঅ'টোক আমি
এই ৰেচিঅ'টোক আমি কেইটামান ভাগত লিখিব পাৰো ইয়াৰ মানে কেইটামান টাইপ আছে সেই টাইপকেইটাও মই আপোনালোকক দেখাই দিওঁ কি হয় ফাৰ্ষ্টটো হৈছে আমাৰ ডুপ্লিকেট ৰেচিঅ' ঠিক আছে ডুপ্লিকেট ৰেচিঅ' এটা ধৰি ললো মই এটা ৰেচিঅ' ধৰি ললো মই a:b ঠিক আছে সো ইয়াৰ ডুপ্লিকেট ৰেচিঅ' কি হ'ব আমাৰ সদায় মনত ৰাখিব লাগিব যে ইয়াৰ ডুপ্লিকেট ৰেচিঅ' হ'ব a² হ'ব সেকেন্ড টাইপটো হৈ গ'ল আমাৰ সাব ডুপ্লিকেট ৰেচিঅ' সাব ডুপ্লিকেট ৰেচিঅ'ৰ কাৰণে কি হ'ব আমাৰ সদায় মনত ৰাখিব লাগিব যদি মোৰ ৰেচিঅ'টো a:b হৈ আছে তেনে সাব ডুপ্লিকেট ৰেচিঅ' কি হ'ব লাগিব মোৰ √a:b হ'ব লাগিব সেম তেনেকে যদি মই কওঁ ট্ৰিপ্লিকেট ৰেচিঅ'ৰ কথা ট্ৰিপ্লিকেট ৰেচিঅ'ৰ ক্ষেত্ৰত আমাৰ কি হ'ব মনত ৰাখিব যদি a:b হৈ আছে তেনেহলে ট্ৰিপ্লিকেট ৰেচিঅ'ত কি হ'ব এইটো আমাৰ a³ হ'ব আৰু যদি মই সাব ট্ৰিপ্লিকেটৰ কথা কওঁ সাব ট্ৰিপ্লিকেট ৰেচিঅ'ৰ কথা কওঁ তেনেহলে কি হ'ব কিউব ৰুটছ অফ a আৰু কিউব ৰুটছ অফ আমাৰ হ'ব এইটো b লগতে মই আৰু এটা কৈ থওঁ যেটো কোৱা হয় আমাৰ কম্পাউণ্ড ৰেচিঅ' বা মিশ্ৰ অনুপাত সো হেতুত আমি এটা বস্তু মনত ৰাখিব লাগিব যদি আমাৰ ৰেচিঅ' দুটা এনেকুৱাকে দি থোৱা আছে যে a:b আৰু c:d যদি দি থোৱা আছে আমাৰ c:d তেনেহলে আমি a:b কেনেকৈ লিখিব পাৰো a/b ঠিক আছে c:d আমি কেনেকৈ লিখিব পাৰো c/d হৈছে এটা ইহেন দুটাৰ মাজৰ যেটো গুণফল হ'ব এটা এইটো বস্তুৱে মই আপোনাক কি কৰো এটা এক্সাম্পল দি পেলাই যদি বুজাও আপোনাক বেছি ভালদৰে বুজি পাব ধৰি লওক মোৰ অনুপাতকেইটা দি থোৱা আছে 2:3 এটা আনটো দি থোৱা আছে ধৰি লওক মোৰ 3:5 এটা সো ইহঁতৰ মাজত যদি কম্পাউণ্ড ইন্টাৰেষ্ট বিচাৰে তেনেহলে আমি কেনেকৈ উলিয়াম কম্পাউণ্ড যদি ৰেচিঅ' বিচাৰে কেনেকৈ উলিয়াম 2:3 ইনটু আমাৰ কিমান হ'ব এইটো 3:5 সো ইহঁতৰ মাজৰ কম্পাউণ্ড ৰেচিঅ'টো কি হ'ব আমাৰ এটা কেনসেল গৈ 2:5 বুজি পালে সো এইটো হৈছে কি আমাৰ কম্পাউণ্ড ৰেচিঅ' ক্লিয়াৰ হৈছে সকলোৰে সো এইকেইটা হৈছে আমাৰ কি ৰেচিঅ'ৰ টাইপ তো ৰেচিঅ'ৰ টাইপ যেতিয়া আমি বুজি পালো ৰেচিঅ' কি হয় যদি আমি বুজি পালো তেনেহলে আমি অকমান সমানুপাতৰ ওপৰত আমি কি কৰো ডিসকাস কৰিলো ঠিক আছে তো সমানুপাত বেলেগ একো নহয় সমানুপাত কি হয় আমাৰ যদি আমাৰ ৰেচিঅ' গিটা দি থোৱা আছে a:b আৰু এটা দি থোৱা আছে ধৰি লওক c:d যদি এই ৰেচিঅ' গিটা কি হয় সমান হয় এই ৰেচিঅ' গিটা যেতিয়া সমান হয় তাক আমাৰ কি বুলি কোৱা হয় সমানুপাত বুলি কোৱা হয় যাক আমি এনেকুৱা ধৰণৰ সিম্বল এটা দি পেলাই লিখো বুজি পালে মানে ইয়াৰ যদি আমাৰ কি হ'ব 2:3 পাইছো a:b ৰ ভ্যালু সো c:d ৰ ভ্যালু কিবা কিবি কৰি মেলি হলেও আমি 2:3 পাব লাগিব তেতিয়াহে আমি তাক কি বুলি কম সমানুপাতত আছে বুলি কম ক্লিয়াৰ হৈছে বুজি পাইছে সকলোৱে সো এটা বস্তু মনত ৰাখিব সমানুপাতৰ ক্ষেত্ৰত আমাৰ কি হয় এই যিকিটা আমাৰ এক্সপেৰিমেন্টত আছে কিহৰ দুটা পূৰণ কৰিবলগীয়া হয় পূৰণ কৰা হয় আৰু যিকিটা আমাৰ মিডল টাৰ্মত আছে সেইকিটাক আমাৰ কি কৰা হয় পূৰণ কৰা হয় মানে এক্সপেৰিমেন্টৰ যেটো পূৰণ ফল হ'ব হেতু এই মিডলত যিকিটা আছে সেইকিটাৰ পূৰণ ফলৰ আমাৰ কি হ'ব সমান হ'ব সো আমাৰ ভ্যালুটো কেনেকুৱা হয় AD = BC হৈ যাব মনত থাকিব যে এন্ডৰ যিকিটা টাৰ্ম আছে এক্সট্ৰিম এন্ডত যিকিটা টাৰ্ম আছে সেইকিটাৰ পূৰণ ফল সদায় কাৰ সমান হ'ব মিডলৰ যিকিটা আছে মাজত যিকিটা আছে সেইকিটাৰ পূৰণ ফলৰ সমান হ'ব ক্লিয়াৰ হৈছে সকলোৰে বুজি পাইছে সকলোৱে সো যদি মোক ইয়াতে কি উলিয়াবলৈ দিয়ে d ৰ ভ্যালুটো উলিয়াবলৈ দিয়ে সো d = কি লিখিব পাৰো আমি BC/A লিখিব পাৰো যাক আমি কি বুলি ক'ব পাৰো চতুৰ্থ সমানুপাত বা ফৰ্থ সমানুপাত বুলি কওঁ ঠিক আছে এটো কোৱা হয় আমাৰ ফৰ্থ সমানুপাত যেতিয়া ফৰ্থ সমানুপাত কলুৱে তেনেহলে মই বাকি আমাৰ থাৰ্ড যেটো প্ৰপোৰ্শন হয় আৰু যেটো আমাৰ মিন প্ৰপোৰ্শন হয় হেতু মই একেবাৰে কৰি যাও দেন আমি ইয়াৰ যিখিনি কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ খিনিলে আগবাঢ়িম ওকে সো এটা মই আহো আমাৰ থাৰ্ড প্ৰপোৰ্শন টুলে সো থাৰ্ড প্ৰপোৰ্শনৰ কাৰণে আমি চাও কি হয় সো A:b:c থাৰ্ড প্ৰপোৰ্শন বুলি কয় আমাৰ কাৰ কথা বুজা যায় c কথা বুজা যায় সো আমি এটা কি কৰিব লাগিব ইয়াতে থাৰ্ড প্ৰপোৰ্শন ওলাবৰ কাৰণে এই যেটো b আছে b এবাৰ a ৰ লগত অনুপাত বনাব লাগিব b এবাৰ আমি c ৰ লগত অনুপাত বনাব লাগিব সো কেনেকুৱা ধৰণৰ হ'ব আমাৰ A:b আৰু b এবাৰ b:c হৈ গল এটা আমাৰ কি লাগে আমি এটা গম পাও যে এক্সট্ৰিম এন্ডৰ গিটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব AC সমান কাৰ সমান হ'ব মিডল টাৰ্ম গিটা b * b b²। আমাক এটা কাৰ ভ্যালু লাগে বুলি কৈছো c হয়নে সো থাৰ্ড সমানুপাত মানে c ৰ ভ্যালুটো লাগে সো c = কি হ'ব থাৰ্ড সমানুপাত = হ'ব আমাৰ b²/a এইটো হৈছে কি আমাৰ থাৰ্ড সমানুপাত সো এই গিটা বস্তু আপোনালোকে সকলোৱে বহি কলম উলিয়াই পেলাই নোট কৰি যাব ঠিক আছে বহি কলম উলিয়াই সকলোৱে এই গিটা বস্তু নোট কৰি যাব এটা আমি সেকেন্ড ফৰ্থটো গম পালো থাৰ্ডটো গম পালো এটা লগতে মিন যেটো অনুপাত হয় মিন যেটো সমানুপাত হয় সেই মিন সমানুপাতটো আমি কি কৰো উলিয়াই লম মিন প্ৰপোৰ্শন ঠিক আছে সো মিন প্ৰপোৰ্শনটোৰ কাৰণে আমি চাও কি কৰা হৈছে A আৰু B এটা ৰেচিঅ'ত আছে বুলি কোৱা হৈছে ঠিক আছে এটা মিন প্ৰপোৰ্শনত কি হয়
ইয়াতে আমি এটা নতুন বস্তু ইন্ট্ৰডিউচ কৰিছো যিটো হৈছে x x আহাৰ লগে লগে এইটো কি এনেকুৱা ধৰণৰ হৈ গ'ল a:x:b এনেকুৱা ধৰণৰ হৈ গ'ল হৈছে ক্লিয়াৰ হৈছে এইখিনিলৈকে সো যেতিয়া আমাৰ এইটো এনেকুৱা ধৰণৰ হৈ গ'ল তেতিয়া আমি ইয়াক কি কৰিব লাগিব আকৌ x ক a ৰ লগত এবাৰ x ক b ৰ লগত এবাৰ পূৰণ কৰিব লাগিব মানে এইটো মানে ৰেচিও বনাই ল'ব লাগিব তো প্ৰথমতে a:x এনে হ'ব এইটো x:b সো এটা আমাৰ কাৰ ভ্যালু উলিয়াব লাগে ইয়াতে আমাৰ উলিয়াব লাগে x ৰ ভ্যালু সো x কি হ'ব x² হ'ব আমাৰ এইটো ab আৰু x হৈ যাব আমাৰ তেনেহলে √ab মানে যদি আমাক মিন প্ৰপোৰ্শনৰ কথা সোধে তেনেহলে আমি কি কৰিব লাগিব সদায় মনত ৰাখিব মিন প্ৰপোৰ্শনৰ কাৰণে আমি সদায় x যিকিটা ভ্যালু দি থোৱা থাকিব সেইটা পূৰণ কৰি দিলে হ'ল আৰু তাৰ স্কয়াৰ ৰুট ল'ম ধৰি লওক আমাৰ 3 আৰু কিমান দি থোৱা আছে ধৰি লওক 27 দি থোৱা ইহঁত দুটাৰ মাজৰ আমাক কি বিচাৰিছে মিন প্ৰপোৰ্শন বিচাৰিছে সো 3 আৰু 27 ৰ মিন প্ৰপোৰ্শনটো আমি কেনেকৈ উলিয়াম 3 into 27 square root of 3 into 27 মানে এটো কি হ'ব 3 into 3 into 3 into 3 3 equals to 9 ক্লিয়াৰ হৈছে সো এনেদৰে আমি কি কৰিব পাৰো মিন প্ৰপোৰ্শন উলিয়াব পাৰো সো এইখিনিলৈকে সকলোৱে বুজি পাইছে সো এইখিনিলৈকে আমি কি পঢ়িলো তেলকে ৰেশিও কি হয় বুজিলো ডেফিনেশনটো বুজিলো কি হয় কেনেকুৱা নহয় কি কথা সেইখিনি আমি বুজি পালো প্ৰপোৰ্শনৰ কথা বুজিলো ৰেশিওৰ টাইপখিনিৰ কথা পঢ়িলো আৰু এতিয়া আমি কি পঢ়িলো প্ৰপোৰ্শনৰ টাইপখিনিৰ কথা পঢ়িলো সো নিশ্চয় সকলোৱে এইখিনিলৈকে ক্লিয়াৰ হৈছে এতিয়া আমি ডাইৰেক্টলি কোৱেশ্চনলৈ যাব পাৰিম যদি এইখিনি আমাৰ কি হৈছে ক্লিয়াৰ হৈছে ওকে সো চাও আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি আছে সো ফাৰ্স্ট কোৱেশ্চন আহাৰ আগতে মই এইখিনি বস্তু আকৌ এবাৰ আপোনালোকক দেখাই দিছো সো ডুপ্লিকেট ৰেশিওক আমাৰ কি বুলি কোৱা হয় দ্বিগুণানুপাত বুলি কোৱা হয় সাব ডুপ্লিকেটক আমাৰ উপ দ্বিগুণানুপাত বুলি কোৱা হয় ট্ৰিপ্লিকেটক ত্ৰিগুণানুপাত বুলি কোৱা হয় আৰু সাব ট্ৰিপ্লিকেটক আমাৰ কি বুলি কোৱা হয় উপ ত্ৰিগুণানুপাত বুলি কোৱা হয় আৰু কম্পাউণ্ড ৰেশিওক আমাৰ কি বুলি কোৱা হয় মিশ্ৰ অনুপাত বুলি কোৱা হয় অলৰেডি আমি সেইখিনি ডিসকাস কৰিছো মই এতিয়া আকৌ ডিসকাস নকৰো আপোনালোকে এবাৰ সেইখিনি বস্তু চাই লব ঠিক আছে সো অসমীয়া টাৰ্ম কিটা আপোনালোকে মনত ৰাখিব এইকিটা আপোনালোকৰ বাবে কি হয় ইম্পৰ্টেন্ট ওকে তেনেকৈ প্ৰপোৰ্শনৰ কথা যেতিয়া কলো প্ৰপোৰ্শনৰ যিকিটা পাৰ্ট আছে সেইকিটা আমি অলৰেডি কি কৰিলো ডিসকাস কৰিলো সো এইখিনি আমি এতিয়া পাৰিম হৈছে এতিয়া আমি আহো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোলে সো ফাৰ্স্ট কোৱেশ্চন আমাৰ কি দিছে সকলোৱে এবাৰ ভিডিওটো পজ কৰক পজ কৰি পেলাই ইয়াৰ এনসাৰটো দিবলৈ চেষ্টা কৰক দেন আপোনালোকৰ এনসাৰটো যিটো হয় এটো মোৰ লগত মিলিছে নে আপোনালোকে চাব সকলোৱে এবাৰ ভিডিওটো পজ কৰক আৰু ইয়াৰ এনসাৰটো দিবলৈ ট্ৰাই কৰক মই আপোনালোকক 1 মিনিট এটা সময় দিছো কি কৈছে মোক কোৱেশ্চনটোত যে 1500 টকাটো মই তিনটা পাৰ্টত ভাগ কৰিব লাগে 1:2 1/2 1/3 1/5 মানে মোক কি ক'লে 1500 টকা নহয় 15000 টকা 15500 টকা 15500 টকাক মই তিনটা ভাগত ভাগ কৰিব লাগে কেনেকুৱা ভাগত 1/2 1/3 আৰু 1/5 সো এটা কথা মই সদায় কৈ থওঁ যেতিয়া আমাৰ ৰেশিওক ভাগ কৰিবলগীয়া হয় কিবা এটা এমাউন্ট দেখিছেনে এই এমাউন্টটো আমি কি কৰিছে এই তিনটা ৰেশিওত ভাগ কৰিছে ন সো আমি কি কৰিব লাগিব এই ভ্যালু গিটাক আমি ফ্ৰেকশনত আছে ইহঁতক আমি প্ৰথমতে এটা হোল নাম্বাৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব যেতিয়া মই ইয়াক হোল নাম্বাৰলৈ কনভাৰ্ট কৰিব বিচাৰিম কেনেকৈ কৰিব পাৰো ইয়াক হোল নাম্বাৰলৈ কনভাৰ্ট কৰিবৰ কাৰণে কেনেকৈ কৰিব পাৰো 2 3 আৰু 5 ৰ আমাৰ যেটো এলসিএম হ'ব সেই এলসিএমে মই সবকে পূৰণ কৰি দিলে হ'ব সো 2 3 5 ৰ এলসিএম কিমান হ'ব 5 3 15 2 15 30 মানে 30 আমি কি কৰিম এটা সবকে পূৰণ কৰি দিম ইয়াৰ লগত 30 ইয়াৰ লগত 30 আৰু ইয়াৰ লগতো 30 পূৰণ কৰি দিম যেতিয়া মই 2 ৰ লগত 30 টো পূৰণ কৰিম 1/2 ৰ লগত 30 পূৰণ কৰিম মোৰ এটো কিমান হ'ব 15 3 ৰ লগত যেতিয়া 30 পূৰণ কৰিম এটো কিমান হ'ব মোৰ 10 আৰু 5 ৰ লগত 30 যেতিয়া পূৰণ কৰিম এটো কিমান হ'ব 6 সো আমাৰ এটা ৰেশিওটো কি হৈ গ'ল এটা হোল নাম্বাৰত হৈ গ'ল 15:10:6 এই যেটো 15:10:6 দিয়া আছে সেইটো ভ্যালু আমাক কিমান দি থোৱা আছে 15500 দি থোৱা আছে মানে আমাৰ টোটাল ইয়াতে কিমান পাৰ্ট আছে চাও 15 10 25 25 6 31 31 পাৰ্টৰ ভ্যালু আমাক দি থোৱা আছে কিমান 31 পাৰ্টৰ ভ্যালু দিয়া আছে আমাক 15500 বুলি দি থোৱা আছে হৈছে সো আমি ইয়াৰ পৰা কি কৰিব পাৰো এক পাৰ্টৰ ভ্যালুটো উলাই ল'ব পাৰো ঠিক আছে এটো হৈছে 31 টা পাৰ্ট অলপ আগত কৈ আছিলো বয়সৰ কথা যেতিয়া কৈছো যে ডি আৰু সি আছিল মানে ডি 3 পাৰ্ট এ আছিল কিমান আমাৰ 2 পাৰ্ট মানে 2 পাৰ্ট হেতু বস্তু আমি ইয়াতে কি কৰিছো এপ্লাই কৰিছো সব সো এতিয়া আমি কি পালো যে 15 পাৰ্ট 10 পাৰ্ট আৰু 6 পাৰ্ট আটাইকিটা আমাৰ কি হৈছে আটাইকিটা যেটা আমি যোগ কৰিছো আটাইকিটা যেটা আমি এড কৰিছো আমি কিমান পাইছো 31 পাৰ্ট পাইছো সো 31 পাৰ্টৰ ভ্যালুটো আমাক দি থোৱা আছে কিমান 15500 সো আমি এক পাৰ্টৰ ভ্যালুটো উলাই ল'ম আমি ইউনিটাৰী মেথড লগাই পেলাই কৰিব পাৰো বা আমি ডাইৰেক্টলি কৰিব পাৰো যে এক পাৰ্টৰ কাৰণে কি কৰিম 31 এ ইয়াক ডিভাইড কৰিম মানে কিমান বাৰ যাব 500 500 বাৰ যাব মানে আমি এক পাৰ্টৰ ভ্যালু কিমান পালো এক পাৰ্টৰ ভ্যালু পালো আমি 500 হৈছে এটা আমাক কিমান পাৰ্টৰ ভ্যালু লাগে ইয়াত চাওচোন আমাক এটা ভ্যালু লাগে
15 পাৰ্টৰ 10 পাৰ্টৰ আৰু 6 পাৰ্টৰ এক পাৰ্টৰ ভ্যালু যদি 500 হয় 15 পাৰ্টৰ ভ্যালু কিমান হ'ব 500 পূৰণ 15 এক পাৰ্টৰ ভ্যালু যদি আমাৰ 500 হয় 10 পাৰ্টৰ ভ্যালু কিমান হ'ব 10 পূৰণ 500 এক পাৰ্টৰ ভ্যালু যদি 500 হয় 6 পাৰ্টৰ ভ্যালু কিমান হ'ব আমাৰ 6 পূৰণ 500 সো 5 15 কিমান হয় আমাৰ 75 দুটা শূন্য 10 5 গুণ হৈ গ'ল আমাৰ 50 কেটা শূন্য দুটা শূন্য 6 5 গুণ হৈ গ'ল আমাৰ 30 কেটা শূন্য দুটা শূন্য সো এ কাৰণ এ বি বুলি দিয়া নাই ন সো আমাৰ প্ৰথমটো ভাগত কিমান পাব 7500 7500 ওকে সেকেন্ড হাতত 5000 ওকে এয়া 3000 ওকে সো আমাৰ অপচন নম্বৰ এ টো হৈছে কি কাৰেক্ট আনসাৰ নিশ্চয় সকলোৰে এই কোৱেশ্চনটোৰ আনসাৰ ওলাইছিলে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে সদায় মনত ৰাখিম যেতিয়া আমাৰ ফ্ৰেকশনত দিয়া থাকিব অনুপাত বিলাক ৰেশিও বিলাক ফ্ৰেকশনত থাকিলে তাক আমি হোল নম্বৰলৈ কনভাৰ্ট কৰিম আৰু কনভাৰ্ট কেনেকৈ কৰিম আমি সদায় মনত ৰাখিম আমাৰ ডিনোমিনেটৰ গিটাৰ যদি এলসিএম হ'ব সেই এলসিএমটো আমি কি কৰিম তাক পূৰণ কৰি পেলাই তাক এটা হোল নম্বৰলৈ কনভাৰ্ট কৰিম ওকে তো ক্লিয়াৰ হ'ল এটা কোৱেশ্চন সকলোৰে এতিয়া আমি সেকেন্ড কোৱেশ্চনটোলৈ যাম সেকেন্ড কোৱেশ্চনটো আমাৰ কি আছে এবাৰ চাও ওকে সো সেকেন্ড কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো ইয়াক আমি কেনেকৈ কৰিব পাৰো এবাৰ চাও তো এনেকুৱা ধৰণৰ কোৱেশ্চনছবিলাক আপোনাৰ এক্সামত দেখিছে নিশ্চয় হয় নে সো এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চনছবিলাক দেখিব আপোনাক কি বিচাৰিছে সব a:b:c বিচাৰিছে সো a:b:c ওলাবৰ কাৰণে আমি কি কৰিম যেনেকৈ দিয়া আছে জাস্ট সেই ভ্যালু কিটা আমি লিখি লম a:b:c যেহেতু ওলাব লিখা এনেকৈ লিখি লম a:b ৰেশিও দি আছে কিমান 2:3 লিখি দিলো হৈছে b:c ৰ ভ্যালু দি আছে কিমান 6:8 লিখি ললো আৰু কিবা দিয়া আছে নাই দিয়া এতিয়া বাস আমি কি কৰিম এই যিকিটা আমাৰ খালি ঘৰ আছে সেই খালি স্পেস গিটা আমি কি কৰিম পুৰা কৰিম সম্পূৰ্ণ কৰিম কেনেকৈ কৰিম এই খালি ঘৰটো পূৰ কৰিবৰ কাৰণে আমি তাত কি লিখিম গম পাইনে এই খালি ঘৰটোৰ কাষত যি আছে এই খালি ঘৰটোৰ কাষত কি আছে 3 আছে সো ইয়াত মই কি লিখিম 3 লিখিম সেম তেনেকৈ এই খালি ঘৰটো পুৰাবৰ কাৰণে মই কি কৰিম এই খালি ঘৰটোৰ কাষত কি আছে চালো 6 আছে সো ইয়াত মই কি লিখিম 6 লিখিম এটা মই এখিনি পূৰণ কৰি দিলে গল 8 3 জাৰ 6 3 জাৰ আৰু 2 6 জাৰ হৈছে সো 12 is to 18 is to আমাৰ কিমান পাইছো 24 পাইছো এটো আমি আৰু কোন সৰু কৰিব পাৰো এতিয়া আৰামতে 6 ৰে কাটিলে ইয়াক দুবাৰ 6 ৰে কাটিলে ইয়াক কিমান বাৰ তিনিবাৰ আৰু 6 ৰে কাটিলে ইয়াক কিমান বাৰ চাৰিবাৰ মানে 2 is to 3 is to 4 মানে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ বি টো কাৰেক্ট হ'ব 2 is to 3 is to 4 যেটো অপচন নম্বৰ বি হয় এটো হ'ব কিয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৰে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ইয়াত এনেকুৱা এক্সাম বিলাকত এনেকুৱা ধৰণৰ কোৱেশ্চনছ অহা দেখা গৈছে আৰু এবাৰো আহিব সো আপোনালোকে ভালদৰে এই বস্তুটো মন কৰিব বেলেগ একো কৰা নাই জাস্ট আমি কি কৰিলো যেনেকৈ কোৱেশ্চনটোত কৈছিল তেনেকৈ লিখিছো আৰু যত আমাৰ খালি ঘৰটো আছে সেই খালি ঘৰটোৰ আমি তাৰ কাষত যেটো আছে সেই ভ্যালুটো লিখি দিছো তাৰ কাষত যেটো আছে সেই ভ্যালুটো আমি লিখি দিছো আৰু লাষ্টত আমি এইগিটা পূৰণ কৰি দিছো কিমানটোই কৰিছো তাৰ বাহিৰে আমি বেলেগ একো কাম কৰা নাই ইজি হয় বুজি পাইছে সকলোৱে ওকে নেক্সট কোৱেশ্চনটোলৈ যাও সো নেক্সট কোৱেশ্চনটো চাও মই এবাৰ পুনকে আপোনালোকৰ লগত মিলাইছেনে চাই দিও আপোনালোকৰ এনসাৰটো ঠিক আছে এটো আগৰ ধৰণে একে দেখা পাইছো আমি হয়নে কি কৰিব লাগিব মই a:b:c d উলিয়াব পাৰে ন c:d ab ৰ ভ্যালু দি থোৱা আছে আমাৰ কিমান 3:4 bc ৰ ভ্যালু দি থোৱা আছে আমাৰ কিমান 2:3 cd ৰ ভ্যালু দি থোৱা আছে আমাৰ কিমান 5:6 এটা আমাৰ যত খালি ঘৰ গিটা আছে তাত আমি ভ্যালু গিটা পুট কৰি দিম সো ইয়াত আমাৰ কি আছে 4 ইয়াত আমাৰ কি হইব 4 ইয়াত আমাৰ কি হইব 3 ইয়াত আমাৰ কি হইব 2 ইয়াত কি হইব আমাৰ ওচৰত 5 আছে খালি সো 5 ইয়াত ওচৰত খালি আছে 5 দেন আমি কি কৰিম এটা পূৰণ কৰি দিলে হৈ গল সিম্পল আছিল 3 2 গুণ 6 6 5 গুণ 30 5 4 গুণ 20 20 অংকে 20 2 গুণ 40 5 4 গুণ 20 20 3 গুণ 60 আৰু ইফালে হৈ গল আমাৰ 4 3 গুণ 12 12 আৰু ইফালে হৈ গল আমাৰ কিমান এটো 12 6 গুণ হৈ গল আমাৰ 72 হয়নে ঠিক আছে সো মই এতিয়া কি কৰো এটো এনসাৰটো ওকে আৰু সৰু কৰিব পাৰো মই ইয়াক সৰু কৰিলে মোৰ হৈ গল এটো 15 ইয়াক সৰু কৰিলে মোৰ হৈ গল 20 ইয়াক সৰু কৰিলে মোৰ হৈ গল 30 আৰু ইয়াক যদি মই আৰু সৰু কৰো কিমান বাৰ 2 ৰে যাব মোৰ 3 বাৰ 6 মানে 15 20 30 36 সো অপচনৰ কোড আছে এটা অপচন নম্বৰ 8 আছে সো 15 20 30 and 36 এটো হৈছে কি a is to b is to c is to d কারেক্ট आंसर হৈছে ক্লিয়াৰ হৈছে সকলোৰে পাৰিব তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ কিনে এক্সাম পইণ্ট অফ ভিউ পৰা বহুত বেছি ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ এক্সামত প্ৰায় আহা দেখা গৈছে আৰু আহিব ঠিক আছে সো এটা আমি নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চন আমাৰ কি দিছে চাও ওকে সো নেক্সট কোৱেশ্চন মোক ক'লে যে x is to y কিমান দি থোৱা আছে 2 is to 3 then find the value of 3x plus 2y by কি দিয়া আছে 9x plus 4y 9x plus 5y সো আমি ইয়াত বেলেগ একো কৰিব নালাগে ইয়াত আমি x 3
মানে x by y যেটো আছে 2/3 তাক আমি k বুলি ধৰি পেলাই কৰিব পাৰো k বুলি ধৰি পেলাই কৰিলেও আমাৰ এনসাৰটো সেম ওলাব k নধৰি পেলাই কৰিলেও আমাৰ এনসাৰটো সেম ওলাব যেহেতু আমি এটা স্কুলত কৰা নাই তো আমি ইয়াত কি কৰিব পাৰো ইয়াত আৰামছে আমি x ৰ জায়গাত 2 আৰু y ৰ জায়গাত 3 লিখিব পাৰো তেনেহলে ইয়াত কি হ'ব আমাৰ 3 into 2 plus 2 into 3 divided by কি আহিব 9 into 2 plus 5 into 3 so এটো মোৰ হৈ যাব 6 plus 6 মানে ওপৰত হৈ গল মোৰ 12 তলৰ হৈ গল মোৰ 18 plus কিমান আহিব 15 18 যোগ 15 কৰিলে মোৰ হৈ যাব আপোনালোকৰ 33 হৈছে সো মই এটা যে 4 ৰে হৰণ কৰো ইয়াক না 3 ৰে হৰণ কৰো ইয়াক 4 বাৰ 3 ৰে হৰণ কৰো মোক 11 বাৰ মানে 4/11 4/11 কোন অপচন নম্বৰ বি আছে সো অপচন নম্বৰ বি 4/11 ইজ দা কারেক্ট আনসার মনত থাকিব সকলোৰে কেনেকৈ কৰিছো জাস্ট আমি x ৰ জায়গাত x ৰ ভ্যালু y ৰ জায়গাত y ৰ ভ্যালু পুট কৰি পেলাই আমি পূৰণ কৰি পেলাই ইয়াৰ এনসাৰটো উলিয়াই দিছো এই কারেক্ট এনসাৰটো কিমান পালো 4/11 এইটো এটা আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু দেই এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক এক্সামত আহে হা এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চন কি দিছে চাওঁ সো আজি যিমানখিনি কোৱেশ্চনছ লৈ আহিছো আমি প্ৰত্যেকটো কোৱেশ্চনে আমাৰ বাবে কি হয় এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এনেকুৱা ধৰণৰ টাইপৰ বা এই টাইপৰ কোৱেশ্চনছ বিলাকে আমাৰ কি হয় এক্সামত আহা দেখা গৈছে সো এবাৰ সকলোৱে এবাৰ এই কোৱেশ্চনটো ট্ৰাই কৰক ঠিক আছে ভিডিওটো পজ কৰক পজ কৰি পেলাই সকলোৱে এবাৰ এই কোৱেশ্চনটো এনসাৰ দিবলৈ চেষ্টা কৰক কি কৈছে যে মোক a b c divided in among themselves in the ratio of 5:7:9 respectively if each one of get 500 more okay ঠিক আছে সো এটা অলপ আগত যেটো কৰিছো তাৰ দৰে একেই খালি ইয়াত অলপ আগত আমি ফ্ৰেকশনৰ পাইছিলো এবাৰ আমাক কিহত দিয়া আছে এটা হোল নাম্বাৰতে দিয়া আছে সো 10500 ক আমি তিনটা ভাগত ভাগ কৰিবলৈ কৈছে কিমান 5 7 আৰু 9 পাৰ্টত ভাগ কৰিবলৈ কৈছে হৈছে এতিয়া 5 7 9 পাৰ্ট মিন্স আমি এইটা ক্লাস কৰি চাছো এড কৰিলে কিমান হ'ব 12 12 9 হৈ গল আমাৰ কিমান 21 21 পাৰ্টৰ ভ্যালু আমাক কিমান দি থোৱা আছে তেনেহলে 21 পাৰ্টৰ ভ্যালু আমাক দিয়া আছে 10500 বুলি আমি এক পাৰ্টৰ ভ্যালুটো উলিয়াই লম এক পাৰ্টৰ ভ্যালু আমি কিমান হ'ব তেনেহলে ইয়াৰ লগত মই যদি 500 মাল্টিপ্লাই কৰো 5 আৰু ইফালে 10 ঠিক আছে সো এক পাৰ্টৰ ভ্যালু হ'ব আমাৰ 500 যদি মোৰ এক পাৰ্টৰ ভ্যালু 500 হয় ঠিক আছে এক পাৰ্টৰ ভ্যালু যদি মোৰ 500 হয় পাঁচ পাৰ্টৰ ভ্যালু কিমান হ'ব 5 into 500 7 পাৰ্টৰ ভ্যালু কিমান হ'ব 7 into 500 9 পাৰ্টৰ ভ্যালু কিমান হ'ব 9 into 500 ওকে সো এটো মোৰ কিমান হ'ব এতিয়া তেনেহলে এটো মোৰ হ'ব 5 5 গুণ 25 মানে এটো হৈ গল আমাৰ 2500 এটো হৈ যাব কিমান 7 5 গুণ 35 3500 এটো হ'ব 5 9 গুণ 45 মানে 4500 এটা আমি ইয়াতে কি কৰিব লাগিব কোৱেশ্চনটো এটা আমি আকৌবাৰ পঢ়িব লাগিব কোৱেশ্চনটো আমি ইয়াতে আৰু এটা বস্তু এড কৰিছিলে কোৱেশ্চন কি এড কৰিছিলে যে if each one get 500 more than what will be the new amount okay ইয়াত এহলে আৰু কি কৈছে আৰু 500 এটা বেছি পাইছে মানে 2500 500 যদি আৰু এটা এড কৰো কিমান হ'ব আমাৰ তেনেহলে এটো 3000 হ'ব a ৰ কাৰণে হৈ গল মোৰ 3000 b ৰ কাৰণে হৈ গল মোৰ 4000 আৰু c ৰ কাৰণে হৈ গল মোৰ কিমান 5000 সো 3000 4000 5000 কোলছে অপচনত 3000 4000 5000 অপচন নম্বৰ কোড আছে বি আছে সো অপচন নম্বৰ বি ইজ দা কারেক্ট আনসার নিশ্চয় ওলাইছে সকলোৰে এটো আনসার বুজি পাইছে কেনে কৰিছো সো এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এটো টাইপৰ কোৱেশ্চনবিলাক আমাৰ এক্সামত আহে সো টাইপবিলাক ভালকে সকলোৱে চাওক প্ৰত্যেকটো টাইপে বেলেগ বেলেগ ধৰণৰ সো সকলোৱে এবাৰ ভালদৰে এই টাইপখিনি গুৰুত্ব দিয়ক ঠিক আছে ভালকে এই টাইপখিনি বুজিবলৈ চেষ্টা কৰক ওকে নেক্সট কোৱেশ্চনলৈ যাব পাৰি নেক্সট কোৱেশ্চনটো কি দিছে চাও এবাৰ ওকে নেক্সট কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন সো ইয়াত আমাক কি কৈ দিলে যে the ratio of angles of a triangle is 3:2:1 and the largest angle is 90 degree then find the difference between the largest and smallest angle okay so আমি সৰুকে কও ইজিকে কও কি হয় কথাটো এটা ট্ৰায়াঙ্গল যেটা থাকিব তাৰ এই ইন্টেৰিয়ৰ যেটা এংগল আছে সেইকেইটাক যেটা আমি সাম কৰিম তাৰ ৰিজাল্টটো সদায় কিমান আহিব 180 ডিগ্ৰী আহিব বুজি পালে না এটো যদি মোৰ x এটো যদি মোৰ y এটো যদি মোৰ z হয় তেনেহলে মোৰ x + y + z কিমান আহিব 180 ডিগ্ৰী আহিব যদি x + y + z 180 ডিগ্ৰী হয় সেটা আমাক কি হয় দি থোৱা আছে ৰেশিও দি থোৱা আছে x ৰ 3 পাৰ্ট y 2 পাৰ্ট আৰু z ৰ 1 পাৰ্ট হয় সো আমি উলাই ললে হৈ গল যে 3 পাৰ্ট 2 পাৰ্ট 1 পাৰ্টৰ ভ্যালু দিয়া আছে আমাৰ 180 ডিগ্ৰী মানে 3 4 5 কে 6 6 পাৰ্টৰ ভ্যালু দিয়া আছে আমাৰ 180 ডিগ্ৰী এক পাৰ্টৰ আমি ভ্যালুটো উলাই লম কিমান হ'ব 6 3 গুণ 18 মানে হৈ গল 30 হয়
আমি কিমান পাই গলো 30 পাই গলো সো লাৰ্জেষ্ট এংগেলটা কিমান হয় বুলি কৈ থোৱা আছে লাৰ্জেষ্ট এংগেলটা আমাৰ হয় 90 লাৰ্জেষ্ট এংগেলটো যদি 90 হয় আমাৰ স্মলেষ্ট এংগেল পাৰ্টটো কোন হয় 1 পাৰ্ট সো স্মলেষ্ট পাৰ্টটো কিমান হ'ব 30 সো আমি এটো কি কৰিব পাৰো লাৰ্জেষ্ট পাৰ্ট আৰু স্মলেষ্ট পাৰ্টৰ মাজত ডিফাৰেন্স লাগে সো লাৰ্জেষ্ট পাৰ্টটো হৈছে আমাৰ 90 স্মলেষ্ট পাৰ্টটো হৈছে আমাৰ 30 সো ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব 60 সো 60 মিন্স অপচন নাম্বাৰ সি যেটো আছে 60 হেতু হ'ব কি আৰে কাৰেক্ট আছে বুজি পালে সকলে সো এটা দুটা কনসেপ্ট আমি বুজি পালো যে এটাটো কি হৈ আছে এংগেল গিটাৰ যিটো ট্ৰায়াঙ্গলৰ যেটা এংগেল থাকে হেগিটা আটাইটা যেটা সাম কৰিম ইন্টাৰ এংগেল গিটাক যে সাম কৰিম তাৰ ৰিজাল্ট কি হয় 180 ডিগ্ৰী হয় লগতে আজি যদি আমাক এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক এক্সামত দিয়ে তাক আমি কেনেকৈ সলভ কৰিব লাগিব হেতু আমি কি কৰিলো বুজি পালো আটাইগিটাৰ ছটা পাৰ্টৰ ভ্যালু দি থোৱা আছিল আমাক 180 ডিগ্ৰী হেতু যেটা আমি জানো এটা পাৰ্টৰ ভ্যালুটো উলিয়াই ললো দেন আমাৰ লাৰ্জেষ্ট পাৰ্টটো গম পাও স্মলেষ্ট পাৰ্টটো উলিয়াই ললো এক পাৰ্টটো স্মলেষ্ট আছে ইয়াৰ কাৰেক্ট আনসাৰটো কি পালো আমি 60 পালো হৈছে সিম্পল কোৱেশ্চন আছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু নেক্সট কোৱেশ্চনটোলে যাও এবাৰ ওকে সো নেক্সট কোৱেশ্চন এবাৰ কি কৰক সকলে ট্রাই কৰক এটো আপোনাক মই এজ এ হোমৱৰ্ক হিচাপে দিছো ইয়াত খালি এটা বস্তু মনত ৰাখিব আপোনালোকে এই কোৱেশ্চন আপোনালোকে মনত ৰাখিব সকলোৱে ইয়াতে 1 ৰূপী 50 পইচা 25 পইচা দিয়া আছে সো আপোনালোকে কি কৰিব ইয়াক হয়তো আপোনালোকে টকালে কনভাৰ্ট কৰি ল'ব নহলে ইয়াক আপোনালোকে পইচালে কনভাৰ্ট কৰি ল'ব যদি মই ইয়াক টকালে কনভাৰ্ট কৰো ইয়াক যদি মই টকালে কনভাৰ্ট কৰো তেনে কেনেকুৱা ধৰণৰ হ'ব 50 আৰু ইয়াক যদি মই টকালে কনভাৰ্ট কৰো কি হ'ব 0.25 মানে 0.50 0.25 হৈ যাব আৰু এইখিনি বস্তু আপোনাক কি ধৰণৰ ৰেশিও দি থোৱা আছে 3:4:6 ৰেশিও দি থোৱা আছে মানে আপোনাক 10 13 পাৰ্টৰ ভ্যালু আপোনাক কিমান দি থোৱা আছে 13 পাৰ্টৰ ভ্যালু আপোনাক দি থোৱা আছে 143 মানে এক পাৰ্টৰ ভ্যালু আপোনাৰ কিমান হ'ব এক পাৰ্টৰ ভ্যালু হ'ব আপোনাৰ 11 এক পাৰ্টৰ ভ্যালু হ'ব আপোনাৰ 18 তেনে আপোনাক কি লাগে বুলি ক'লে আপোনাক লাগে বুলি কৈছে দেন দ্য নাম্বাৰ অফ 50 পইচা ইন পইণ্টছ সো 50 পইচা যেটো পইণ্টছ হয় হেতু হেতু বিচ তেন্তে 50 পইচা মুদ্ৰাৰ সংখ্যা কিমান আছে হেতু বিচ 50 পইচা কিমানটা মুদ্ৰা আছে আমাক হেতু বিচাৰিছে ঠিক আছে সো 50 পইচাৰ কাৰণে মুদ্ৰা আমাৰ কিমানটা আছিল 50 পইচাৰ কাৰণে আমাৰ ৰেশিওটো কিমান পাইছে 4 পাৰ্টৰ আছিল হয় সো ইয়াৰ যদি 4 পাৰ্ট হয় তেনে টটেল হৈ গম 44 পাৰ্ট সো 44 পাৰ্ট মিন্স আমাৰ হ'ব 44/50 0.50 44/0.50 মিন্স আমি ইয়াতে কি কৰিম পইণ্টটো উঠাই দিম সো মোৰ এটো হৈ যাব 40 440 আৰু ইয়াতে এটো মই এনেকৈ লিখি দিলো বাৰু ঠিক আছে এটা মই ইয়াৰ পৰা মই পইণ্টটো উঠাই দিলো দেন মোৰ এটো হৈ গল কেনসেল গুচি গল বাৰ ওকে 88 মই কৰি দিলো এটো এনসাৰটো অপচন নম্বৰ এ 88 ইজ দা ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ঠিক আছে তো টোটাল আমাৰ কি বিচাৰে তেনে 50 পইচা মুদ্ৰা কিমান হ'ব বিচাৰিছে পইচা মুদ্ৰা কিমান হ'ব বিচাৰিছিলে সো 50 পইচা মুদ্ৰা আমাৰ কিমান হ'ব এতিয়া 88 টা ঠিক আছে এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু সো এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহে আপোনাক এটা বস্তু চাব যদি পইচাত আছে টকালে কনভাৰ্ট কৰি ল'ব যদি টকাত আছে আপোনাক কি কৰি ল'ব গুটেখিনি বস্তু আপোনালোকে পইচালে কনভাৰ্ট কৰিব মানে ইহঁতৰ গুটেখিনি বস্তু কি কৰিব একে কৰি পেলাব 50 পইচা 25 পইচা আৰু এটো 100 পইচা বা 1 টকা 0.50 পইচা 5.50 টকা বা 0.25 টকা হেতুলে আপোনাক কি কৰিব কনভাৰ্ট কৰি ল'ব ওকে ক্লিয়াৰ হৈছে এটো নেক্সট কোৱেশ্চনটোলে যাও নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে সো নেক্সট কোৱেশ্চন মোক দিছে যে দুটা নাম্বাৰ are in the ratio two numbers are in the ratio 3:4 on increasing each of them by 30 then ratio becomes 9:10 okay so দুটা সংখ্যাৰ অনুপাত 3:4 বুলি কৈছে যদি প্ৰতিটো সংখ্যাৰ বৃদ্ধি 40 কৰা হয় তেন্তে নতুন অনুপাতটো 9:10 হয় বুলি কৈছে সংখ্যাটো কি হৈছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমি এক্সপ্ল'ৰ কৰিব পাৰো কিন্তু এক্সপ্ল'ৰ কৰিলে অকমান আমাৰ কি হয় টাইম লাগে সো ইয়াক সহজতে কেনেকৈ কৰিব পাৰি মই আপোনালোকক বুজাই দিছো চাওক সংখ্যা দুটাৰ প্ৰথমতে অনুপাতটো কি আছিল 3:4 হয় দেন 30 যেতিয়া বঢ়াইছে তেতিয়া নতুন অনুপাতটো কি হৈছে 9:10 হৈছে সো নতুন অনুপাত আৰু পুৰণা অনুপাতৰ মাজৰ ডিফাৰেন্সটো কিমান 6 হয়নে 6 হয় এই 6 ৰ ডিফাৰেন্সটো কিয় আহিছে নতুনকে আমি ইয়াতে কি কৰিছো 30 যে এড কৰিছো এই 30 টো এড কৰাৰ কাৰণে আমাৰ ডিফাৰেন্সটো 6 টো বাঢ়িছে হয়নে এই দুটাৰ মাজৰ ডিফাৰেন্স আমি 6 পাইছো এই 6 মানে কি হৈছে 6 মানে আমাৰ 30 টো কথা কোৱা নাই জানো 30 টো যেহেতু আমি এড কৰিছো পুৰণা সংখ্যাটো যেহেতু আমি 30 এড কৰিছো তাৰ কাৰণেহে আমাৰ নতুন অনুপাতটো এটো পাইছো পুৰণা যেটো অনুপাত আছিল তাত আমি 30 এড কৰাৰ কাৰণে নতুন অনুপাতটো এটো হৈছে সো পুৰণা সংখ্যাৰ নতুন সংখ্যাৰ মানে পুৰণা অনুপাতৰ আৰু নতুন অনুপাতৰ মাজৰ যেটো ডিফাৰেন্স হয় এটো কিমান হয় 6 পাৰ্টৰ হয় সো সেই 6 পাৰ্টৰ যেটো ৰিজাল্ট হয় সেই ৰিজাল্ট কিমান হ'ব 30 নহব জানো যদি 6 পাৰ্টৰ ৰিজাল্ট 30 হয় 1 পাৰ্টৰ ৰিজাল্ট কিমান হ'ব 1 পাৰ্টৰ ৰিজাল্ট কিমান হ'ব 5 হ'ব যদি 1 পাৰ্টৰ ৰিজাল্ট 5 হয় তেনে সংখ্যা দুটা বিচাৰিছে 3 লগত মই কিমান মাল্টিপ্লাই কৰিম 5 15 4 লগত মই কিমান মাল্টিপ্লাই কৰিম 5 মানে কিমান হ'ব 20
সো এইটো হ'ব মোৰ 15:20 বা 15 আৰু 20 15 আৰু 20 মানে অপচন নম্বৰ যেটো বি হয় সেইটো হ'ব কি ইয়াৰ কাৰেক্ট আনসাৰ বুজি পালানে এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ক্লিয়াৰ হৈছে সকলোৰে কি কৰিলো আমি চালো যে ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান ইহত দুটাৰ মাজৰ যেটো ডিফাৰেন্স হয় সেই ডিফাৰেন্স আহিছে কিহৰ কাৰণে যেহেতু আমি 30 এড কৰিছো মানে ইহত দুটাৰ মাজৰ যেটো ডিফাৰেন্স হয় 6 সেই 6 টো কাৰ সমান হ'ব তেনেহলে অবভিয়াসলি 30 ৰ সমান হ'ব 30 আহাৰ কাৰণেটো ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো আমি 6 পাইছো বুজি পালে তো 6 এর ভ্যালু যদি 30 ৰ সমান হয় তেনে 1 ৰ ভ্যালু কিমান হ'ব 5 হ'ব 1 ৰ ভ্যালু যদি 5 হয় তেনেহলে আমি কি কৰিব লাগে আমি 3 ৰ ভ্যালু উলিয়াব লাগে আৰু 4 ৰ ভ্যালু উলিয়াব লাগে বাস কিমান দৰে আছে ক্লিয়াৰ হৈছে সিম্পল কোৱেশ্চন হয় কিন্তু অলপমান টানো হয় কোৱেশ্চন ঠিক আছে বুজি পালে সকলোৱে এই কোৱেশ্চনটো সলভ কৰিব পাৰিব এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক এক্সামত আহিব কিন্তু দেই নেক্সট কোৱেশ্চনলৈ যাওঁ পটাপট আমি নেক্সট কোৱেশ্চন আমাৰ কি দিছে সো এই কোৱেশ্চনটো হে আগৰ কোৱেশ্চনটোৰ দৰে একেই হয় আগৰ কোৱেশ্চনটোৰ দৰে একেই হয় কি কৈছে চাওক যে the ratio of the age of two friends is 4:3 আমাক কি ক'লে যে দুজন বন্ধুৰ মাজৰ যেটো ৰেশিও হয় সেই বন্ধুৰ ৰেশিওটো কিমান হয় 4:3 বুলি কৈছে যদি মোৰ 4:3 হয় তেনে 4 বছৰৰ পিছত হেৰ এইটো 6:5 হয় বুলি কৈছে মানে ইহঁতৰ ৰেশিওটো কি হৈ চেঞ্জ হৈ গ'ল কিয় চেঞ্জ হৈ গ'ল 4 বছৰ এটা ইহঁতৰ মাজত আহিলে কাৰণে সেই ৰেশিওটো কি হৈ চেঞ্জ হৈ গ'ল বুলি কৈছে হয়নে 4 বছৰ এটা ইহঁত দুটাৰ মাজৰ ৰেশিওটো আহিলে কাৰণে কি হৈ চেঞ্জ হৈ গ'ল বুলি কৈছে সো ইহঁত দুটাৰ মাজৰ যেটো ডিফাৰেন্স হয় এই ডিফাৰেন্সটো কিমান হয় আমাৰ ডিফাৰেন্সটো আমাৰ কিমান হয় 2 হয় ইহঁত দুটাৰ মাজৰ ডিফাৰেন্সটো আমাৰ কিমান হয় 2 হয় এই 2টো কিহৰ কাৰণে হ'ল এই 2টো হ'ল কেৱল মাত্ৰ আমাৰ এই 4 বছৰটো কি হ'ল আহাৰ কাৰণে হয় 4 বছৰটো আহাৰ কাৰণে আমাৰ এই 2টো ডিফাৰেন্স পালো সো এই 2 ডিফাৰেন্স ভ্যালু হৈছে বা 2 পাৰ্টৰ ভ্যালুটো হৈছে আমাৰ কিমান 4 তেনেহলে আমি এক পাৰ্টৰ ভ্যালু উলাই লম কিমান হ'ব আমাৰ 2 যদি আমাৰ এক পাৰ্টৰ ভ্যালুটো পাই গৈছো 2 তেনেহলে আমি ছোৱালী গৰাকীৰ বা বন্ধু দুজনৰ যেটো বয়স আছিল সেই বয়সটো আমি উলিয়াই লব পাৰিম দেন আমাক কি বিচাৰিছে যে 22 বছৰৰ পিছত কিহতৰ বয়স কিমান হ'ব বিচাৰিছে সো 2 ৰ লগত মই যদি 4 পূৰণ কৰো 8 পালো 8 ৰ লগত মই 22 যোগ কৰি দিব লাগিব সো মোৰ এইটো বয়স কিমান হৈ যাব 30 বছৰ হৈ যাব ঠিক আছে এইটো বয়স হৈ যাব মোৰ 30 আৰু আনজন বন্ধুৰ বয়স কিমান হ'ব 6 যদি 6 হৈ গ'ল 6 ৰ লগত যদি মই কিমান এড কৰিব লাগিব 22 এড কৰিব লাগিব মানে এইটো হৈ যাব 28 তো 30 যোগ 28 কৰিব লাগিব আমাক হেতুৱে বিচাৰিছে সামৰ কথা কৈছে না সো হিহত দুজন বন্ধু দুজনৰ সামৰ কথা সুধিছে তো বন্ধু দুজনৰ সামটো কিমান হ'বগে আমাৰ 8 3 + 2 5 58 58 মিন্স কোনটো অপচন নম্বৰ এ যেটো 58 আছে হেতু হয় ইয়াৰ কাৰেক্ট আনসাৰ ওকে ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটোলৈ যাব পাৰি নেক্সট কোৱেশ্চনটো যাও মই কি আছে ওকে নেক্সট কোৱেশ্চন এটা আপোনালোকে কৰিব এটা আপোনালোকৰ হোমৱৰ্ক হিচাপে মই দিছো ঠিক আছে এটা আপোনালোকৰ হোমৱৰ্ক হয় সকলোৱে এই কোৱেশ্চনৰ এনসাৰটো আপোনালোকে মোক দিব হ'ব নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চন কি দিছে চাও ওকে So next question that is important question হয় যত আমাক কৈছে যে a varies directly with b when a = 52 b = 91 আৰু find the value of a when b = 126 okay ঠিক আছে so এটা বস্তু মনত ৰাখিব যদি আমাক কয় যে a directly proportional b so আমি কি লিখিব পাৰো a = kb হা বা আমি লিখিব পাৰো a/b = আমাৰ কি আহিব k আহিব এই বস্তু আমি কি কৰিব পাৰো লিখিব পাৰো okay so এতিয়া এই কোৱেশ্চনটো আমি কি কেনেদৰে কৰিম চাও সো আমাক যেটো এৰ ভ্যালু দি থোৱা আছে মানে 52/91 এটো কাৰ সমান হয় বুলি কৈছে এটো হয় কাৰ সমান 126 এটো আমাৰ যেটো আমি এটো উলাব লাগিব সো এ নি লিখো এটো আমি লিখি থও এ ঠিক আছে এ বুলি আমি লিখি থও এতিয়া আমি একচুয়ালি ক্যান্সেল কৰো কাৰ লগত কি ক্যান্সেল কৰিব পাৰো আমি এবাৰ চেক কৰি লও সো মই 2 ৰে ইয়া 2 ৰে তো নাযাব হ'ব এটা বৰ্তমান পৰা এনেকৈ ৰাখিছো মই এটা কি কৰিম 91 এর এক যাব ঠিক আছে 91 এৰে মই যদি এক কৰিবলৈ যাও কিমান বাৰ যাব 9 ৰে নাযায় এটা বৰ্তমান এনেকৈ ৰাখো বৰ্তমান আমি কি কৰো এটো 91 a ইকুৱেলছ আমাৰ কিমান আহিলে 52 into 126 divided by 91 ঠিক আছে এটা আমাৰ এৰ যেটো এৰ ভ্যালু লাগে সো a ইকুৱেলছ হৈ যাব আমাৰ 52 into 126 divided by 91 সো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব ইকো সলভ কৰি পেলাই আপোনালোকে কি কৰিব পাৰিব সকলোৱে উলাব পাৰিব ঠিক আছে এখিনিটো ইজি হৈ যাব এটা সলভ কৰিবৰ কাৰণে সো আপোনালোকে কেনসেল কৰি পেলাই পূৰণ কৰি পেলাই হৰণ কৰি পেলাই আপোনালোকে ইয়াৰ আনসাৰটো উলিয়াই দিব সকলোৱে হ'ব পাৰিব এখন কৰিবৰ কাৰণে সো এটো আপোনালোকৰ হোমৱৰ্ক হিচাপে দি দিছো সো সকলোৱে এখিনি পূৰণ হৰণ কৰি পেলাই ইয়াৰ ৰিজাল্টটো উলিয়াই দিব ওকে নেক্সট কোৱেশ্চনটোলৈ যাও মই নেক্সট কোৱেশ্চন কি দিছে চাও okay next question to same question হয় কি দিছে যে x is directly proportional okay so আমাৰ যদি x ৰ মান দি থোৱা আছে কিমান 15 x ৰ মান দি থোৱা আছে আমাৰ 15
পটাপট এবাৰ চাই লওঁ এইটো কিমান আহিব x ৰ মান দি থোৱা আছে আমাৰ 15 y ৰ মান দি থোৱা আছে আমাৰ কিমান 7 তেনেহ'লে আমাৰ কাৰ মান বিচাৰিছে আকৌ x ৰ মান বিচাৰিছে কেতিয়া যেতিয়া y মান আমাৰ 14 হয় বুলি কৈছে সো এইটো কাটিব পৰা সহজ হৈছে কাটি দিলো মই সো এইটো হৈ গ'ল x আৰু ইফালে 30 সো x ৰ মান মই কিমান পাই গলো 30 পাই গলো মানে অপচন নম্বৰ A ইজ দা কাৰেক্ট আনসাৰ সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকৰ এক্সামত আহিব পাৰে এইবিলাকো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে কি কৰিব ঘৰত সদায় প্ৰেক্টিছ কৰিব ওকে ক্লিয়াৰ হৈছে দেন এইকেইটা কুৱেশ্যন আপোনালোকে লিখি লওক আপোনালোকক এজ এ মই হোমৱৰ্ক দিছো ইয়াৰ এনচাৰ কেইটা আপোনালোকে কি কৰিব মোক সকলোৱে কমেন্টত কমেন্ট কৰি জনাব ঠিক আছে এই গোটেইকেইটা কুৱেশ্যনৰ এটা দুটা আগৰ তিনিটা আৰু এটা সেই ক্যালকুলেশন তো চাৰিটা কুৱেশ্যন আছে সেইকেইটা আপোনালোক কি হোমৱৰ্ক হিচাপে দিছো সকলোৱে সেইখিনি বস্তু চেষ্টা কৰিব সকলোৱে সেইখিনি বস্তু কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে আৰু গোটেই যিটো ৰেচিঅ' চেপ্টাৰ আছে এই বহু কুৱেশ্যনৰ ভিতৰতে কি হৈছে সীমাবদ্ধ হৈ আছে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাককে আপোনালোকে কি কৰে বাৰে প্ৰতি ৰিপিট কৰি থাকে খালি কুৱেশ্যন বিলাকৰ কি হৈ থাকে ভেলুজ বিলাক বেলেগ বেলেগ হৈ থাকে আপোনালোকে এই গোটেইখিনি পেটাৰ্ণ ভালদৰে বুজিব আজি ঠিক আছে আৰু যদি কিবা ইয়াতে বুজি নোপোৱাকে থাকিলে তেনে আপোনালোকে মোক কমেন্ট কৰি দিব মই আপোনালোকক আকৌ এবাৰ সেই বস্তুটো বুজাই দিম হ'ব সো আজিলে মোৰ ভিডিঅটো ইয়াতে শেষ কৰিম এইটো হৈছে আমাৰ টেলিগ্ৰাম চেনেল সো আপোনালোক সকলোৱে এবাৰ এই টেলিগ্ৰাম চেনেলটো গৈ জয়েন কৰিব আপোনালোকে তাতে বহুতখিনি নতুন নতুন আপডেট পাই থাকিব হ'ব ঠিক আছে তেনেহলে মোৰ আজিৰ ভিডিঅটো মই ইয়াতে শেষ কৰিম আপোনালোকে ভিডিঅটো চাই কেনেকুৱা পালে হ'ব আপোনালোকে বুজি পালে নে নাই পোৱা সেইখিনি বস্তু বুজাই মোক জনাব যদি কিবা এটা পইণ্টত ডাউট আছে সেইখিনি পইণ্ট আপোনালোকে মোক সুধিব আৰু যিকেইটা মই হোমৱৰ্ক দিছো সকলোৱে সেইখিনি কৰিব ঠিক আছে সো আজিলৈ ইয়াতে এৰিছো সকলো সুস্থ সবল হৈ থাকক ধন্যবাদ